নমস্কাৰ মই আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ পুনৰ মই দুদিন আগতে কৈছিলোঁ যে প্ৰিজাইডিং অফিচাৰ এজনক মানে কি ক্ষেত্ৰত কেনেকুৱা ধৰণৰ ফৰ্ম তেখেতসকলে ফিল আপ কৰিব লাগিব বিশেষকৈ নিৰ্বাচনৰ দিনটোত আৰু কিছু ফৰ্ম আপোনালোকৰ ইউজ নহ'ব পাৰে কিন্তু আপোনালোকক দিব আৰু মই এই ভিডিঅ'টোত মই যিখিনি পাৰোঁ সামৰি লৈছোঁ সেই ফৰ্মবিলাক আৰু কিছুমানৰ বিষয়ে মই অকমান কম কিন্তু কিছুমান আপোনালোকৰ ইউজ নহ'ব এতিয়া মই প্ৰথমতে মই ভিডিঅ' বনাইছিলোঁ সেইদিনাখন প্ৰথমটো হ'ব আপোনালোকৰ যে যেতিয়া ৰাতিপুৱা পুলিং এজেণ্ট আহে তেতিয়া পুলিং এজেণ্টক এপইণ্টমেণ্ট লেটাৰখন আপুনি গ্ৰহণ কৰিব লাগিব এপইণ্টমেণ্ট লেটাৰখন লোৱাৰ পিছত আপুনি এই এণ্ট্ৰি পাছটো দিব লাগিব গতিকে এইখন মই ফৰ্ম যদিও নহয় তথাপি মই যেহেতু এফালৰ পৰা দেখাম বুলি ভাবি আছোঁ সেইকাৰণে আপোনালোকক দেখালোঁ এইখন চেম্পলখন চাওক এটা লেখা থাকিব নাম্বাৰ এণ্ড নেম কনষ্টিটুৱেঞ্চি নাম্বাৰ এণ্ড নেম লিখা থাকিব পুলিং ষ্টেচন নাম্বাৰ এণ্ড নেম অফ কেণ্ডিডেট যিজন কেণ্ডিডেটে পুলিং এজেণ্টজনক পঠাইছে নেম অফ পুলিং এজেণ্ট আৰু ডেটটো লিখা থাকিব তাৰপিছত আপোনাৰ চহী থাকিব প্ৰিজাইডিং অফিচাৰৰ ঠিক আছে এইখন হ'ল 1 নম্বৰ এইবাৰ 2 নম্বৰখন এইখন 2 নম্বৰ পুলিং এজেণ্টৰ আপোনালোকে এণ্ট্ৰি পাছ দিয়াৰ পিছত পুলিং এজেণ্ট অৰ ৰিলিভিং এজেণ্ট মুভমেণ্ট শ্বীট মই এটা ভিডিঅ' বনাইছোঁ অলৰেডি গতিকে এই শ্বীটখন আপুনি ফিল আপ কৰিব লাগিব ইয়াতে লিখিব লাগিব কনষ্টিটুৱেঞ্চি নেম নাম্বাৰ অফ নেম অফ কেণ্ডিডেট কোনজনে পঠাইছিলে কোন কেণ্ডিডেটে পঠাইছে এজেণ্টজনক নেম অফ পুলিং পাৰ্টি লিখিব লাগিব কোন পাৰ্টিৰ হৈ আহিছে নেম অফ পুলিং এজেণ্ট আৰু তেখেতৰ টাইম অফ এণ্ট্ৰি দিব লাগিব ছিগনেচাৰ ল'ব লাগিব আৰু যোৱাৰ সময়তো দিব লাগিব ছিগনেচাৰ ল'ব লাগিব আৰু মই এইখিনিতে পুনৰ এবাৰ ৰিপিট কৰিব খুজিছোঁ যদি দুজন থাকে এজনকৈ আপোনালোকে দিব ধৰক 11 বজাৰ পিছত বা 12 বজাত যদি এজনে যায় তেতিয়াহ'লে নেক্সট আকৌ তলত লিখিব প্ৰথমজনৰ কিন্তু ডিপাৰ্চাৰ টাইমটো আপোনালোকে 12 বজাই দিব নেক্সটজনৰ আকৌ লিখিব এণ্ট্ৰি টাইমটো নেক্সটজনৰ বাকী একে হ'ব কেণ্ডিডেট নেম একে হ'ব পাৰ্টি নেম একে হ'ব মাত্ৰ পুলিং এজেণ্টজনৰ নামটো বেলেগ হ'ব যিহেতু দ্বিতীয়জন অহাৰ নামটো লিখিলে হ'ল কিন্তু এণ্ট্ৰি টাইমটো আপোনালোকে 12 বজা বুলি দিব যিহেতু তেখেতে দ্বিতীয় ভাগত মানে প্ৰৱেশ কৰিব প্ৰথমজন যোৱাৰ পিছত এইখন হৈছে 2 নম্বৰ এতিয়া 3 নম্বৰলৈ আগবাঢ়িছোঁ এইখন মই 3 নম্বৰত ধৰিছোঁ ইয়াতে আছে একাউণ্ট অফ এণ্ট্ৰি পাছেছ ইছ্যুড টু পুলিং এজেণ্ট মানে আপুনি যে এণ্ট্ৰি পাছ দিলে ধৰক এই প্ৰথম যে মই দেখালোঁ এণ্ট্ৰি পাছ আপোনাকতো এটা হিচাপত দিব ধৰক 15-20খন দিলে গতিকে 15-20খন ইউজ নহ'ব পাৰে তাৰ এটা হিচাপ থাকে সেইকাৰণে ওপৰত এইবিলাক লিখিব কনষ্টিটুৱেঞ্চিৰ নাম লিখিব সমষ্টিৰ নাম নম্বৰ পুলিং ষ্টেচন নাম নম্বৰ এইখিনি আপোনালোকে জানিবই তাৰপিছত লিখিব নাম্বাৰ অফ এণ্ট্ৰি পাছ ৰিচিভ উইথ পল মেটেৰিয়েল কিমানখন পাইছিলে আপোনালোকে মেটেৰিয়েল লওঁতে কাউণ্টাৰৰ পৰা ডিটেইলছ অফ এণ্ট্ৰি পাছ ইছ্যুড টু পুলিং এজেণ্ট কিমানখন হ'ল ইউজ তাৰপিছত ইয়াতে লিখিব নেম অফ কেণ্ডিডেট এই পুনৰ সেই একেই কেণ্ডিডেট কোনজন কেণ্ডিডেটে দিছে whether এণ্ট্ৰি পাছ ইছ্যুড অৰ নট গতিকে ইছ্যুড বুলি লিখিব লাগিব এণ্ট্ৰি পাছ নোহোৱাকৈ আপুনি প্ৰৱেশ কৰিব নিদিব ছিগনেচাৰ অফ দ্য পুলিং এজেণ্ট অৰ ৰিলিভিং এজেণ্ট এইখিনিয়ে আৰু 6 নম্বৰ ইয়াতে অপশ্যন এটা পইণ্ট এটা দিয়া আছে আনইউজড এণ্ট্ৰি পাছ ধৰক 15খনৰ বা 20খনৰ 15খন ইউজ হ'ল আপুনি আনইউজড 5খন বুলি লিখিব লাগিব তাৰপিছত আপোনাৰ চিল এণ্ড ছিগনেচাৰ গতিকে ডিষ্টিংগুইছ চিলটো মাৰিব লাগিব আৰু আপোনাৰ প্ৰিজাইডিং অফিচাৰৰ ছিগনেচাৰটো লাগিব ইয়াত এইখন হৈ গ'ল 3 নম্বৰ এইবাৰ 4 নম্বৰলৈ আগবাঢ়ো এইবাৰ 4 নম্বৰ ফৰ্মখন এইখন ডিক্লেৰেশ্যন বাই দ্য প্ৰিজাইডিং অফিচাৰ আপোনালোকে গম পায় বিশেষকৈ দুখন ডিক্লেৰেশ্যন ফৰ্ম খুবেই ইম্পৰ্টেণ্ট আপোনালোকে এইখিনি নাপাহৰিব বিশেষকৈ প্ৰিজাইডিং অফিচাৰে এই দুখন ফিল আপ কৰিবই লাগিব এখন হ'ল ভোট গ্ৰহণৰ পূৰ্বে মানে ভোট গ্ৰহণ আৰম্ভ হোৱাৰ আগতে আৰু এখন যেতিয়া আপোনালোকে ক্লোজ কৰিব 4 বজাত ধৰক আৰু কেতিয়াবা 4 বজাত নহয় অৱশ্যে যেতিয়া আপোনালোকে ধৰক বাহিৰত শাৰী পাতি আছে তেতিয়া আপোনালোকে কিউ স্লিপ দিব লাগিব মুঠতে শেষত আপোনালোকে আৰু এখন ডিক্লেৰেশ্যন ফৰ্ম ফিল আপ কৰিব লাগিব এইখন এতিয়া 4 নম্বৰত মই প্ৰথমখন ধৰিছোঁ এইখন চাওক ডিক্লেৰেশ্যন বাই দ্য প্ৰিজাইডিং অফিচাৰ্ছ বিফ'ৰ দ্য কমেন্সমেণ্ট অফ দ্য পোল এতিয়া ইয়াতে আছে ইলেকশ্যন ফৰ্ম তাতে থাকিব এইখন বাৰু লোকসভা ইলেকশ্যনৰ আছিলে কিন্তু কথা নাই ইয়াতে আপোনালোকে ইলেকশ্যন ফৰ্ম বুলি BTC নিৰ্বাচনৰ কথা লিখা থাকিব আৰু কোনটো সমষ্টিৰ পৰা হৈছে সেই সমষ্টিৰ নম্বৰৰ নাম দিলে হ'ল তাৰপিছত চিৰিয়েল নম্বৰ এণ্ড নেম অফ পুলিং ষ্টেচন এইটো একে থাকিব গতিকে ইয়াতে আপোনালোকে যিটো চেণ্টাৰত পৰে তাৰে নামটো আৰু পুলিং ষ্টেচনৰ নামটো নম্বৰটো দি দিব ডেট অফ পোলটো দি দিব
22 ছেপ্টেম্বৰ হ'ব আমাৰ BTCত যেহেতু 22 ছেপ্টেম্বৰ হ'ব বিশেষকৈ তামুলপুৰ জিলা ওদালগুৰি জিলাৰ ক্ষেত্ৰত তাৰ পিছত এইখিনি আপুনি কি ডিক্লাৰেশ্যন দিলে এইখিনি আছে 1 2 3 4 5 গতিকে এইখিনি আৰু মই পঢ়ি নাথাকোঁ কিন্তু আপোনালোকে এটা এড্ৰেছ টেগ খালী বাকচটোত ভৰাই দিবলৈ নাপাহৰিব এড্ৰেছ টেগটো তাৰ পাছত কিন্তু ইয়াতে মই খুব ইম্পৰ্টেণ্ট এটা কথা কৈছোঁ যে পুলিং এজেণ্টসকলৰ চহী লৈ ল'ব ইয়াতে মই অকণমান জুম কৰি দেখাইছোঁ চিগনেচাৰ অফ দ্য পুলিং এজেণ্ট চিগনেচাৰ অফ দ্য প্ৰিজাইডিং অফিচাৰ আপোনাৰ চহীটো মাৰিব আৰু পুলিং এজেণ্ট ইয়াতে 1 2 3 4 5 6 7 8 9জনৰ আছে 9জনৰ আছে গতিকে আপুনি ইয়াতে চহীবিলাক লৈ ল'ব আৰু অফ কেণ্ডিডেট বুলি আছে গতিকে কেণ্ডিডেটৰ নামটো লিখিব এইখন এনেই ডেমো ফৰ্ম হয় সেইকাৰণে ইয়াতে স্পেচবিলাক কম আছে তাতে নামটো লিখিব পৰা ধুনীয়াকৈ ঠাই থাকিব গতিকে এইখিনি লিখিব আপোনালোকে অফ কেণ্ডিডেটত মানে কোনজন কেণ্ডিডেটে পঠাইছে এইটো লিখিব আৰু আগত লিখিব পুলিং এজেণ্টজনৰ নামটো লিখিব এইখন হৈ গ'ল আমাৰ 4 নম্বৰ এতিয়া আমি আহিলোঁ 5 নম্বৰ ফৰ্মলৈকে অকণমান বাকী আছিলে আৰু এটা পেজ আছিলে মানে ইয়াতে দিছে দি ফলোয়িং পুলিং এজেণ্ট ডিক্লাইন টু এফিক্স হিজ অৰ হাৰ চিগনেচাৰ কোনোবা যদি চিগনেচাৰ দিবলৈ মানে চহী দিবলৈ অমান্তি হয় ইয়াতে উল্লেখ কৰিব দিছে গতিকে তাৰপিছত আকৌ আপোনাৰ চহী থাকিব চিগনেচাৰ অফ দ্য প্ৰিজাইডিং অফিচাৰ আৰু তলত ডেটটো থাকিব গতিকে কোনোবা অমান্তি হ'লে ইয়াতে লিখি দিব পাৰিব অমুক এজেণ্টজনে চহী নিদিলে তেখেতৰ নামটো আৰু কোন কেণ্ডিডেটে পঠাইছিলে লিখি দিলে হ'ল প্ৰায় একেই হ'ব এইখিনি আপোনালোকৰ এইখন হ'ল ডিক্লাৰেশ্যন ফৰ্ম এইবাৰ আমি আগবাঢ়িছোঁ নেক্সট ফৰ্মখন যিহেতু মই এফালৰ পৰা গৈ আছোঁ গতিকে এইখন আপোনালোকে ৰেডি কৰি ৰখাটো ভাল মই সেইকাৰণে নেক্সট ফৰ্মৰ পিছত বুলি কোৱাৰ লগে লগে মই এইখন ফৰ্ম এইবাৰ লৈ আহিছোঁ ভিজিট চিল একেবাৰে ৰেডি কৰি ৰাখিব ওপৰৰ হেডলাইনটো ফিল আপ কৰিব আপোনালোকে কি ইলেকশ্যন ডে অফ পোল তাতে নামটো তাৰিখটো লিখিব তাৰপিছত নাম্বাৰ এণ্ড নেম অফ কনষ্টিটুৱেঞ্চি মানে সমষ্টিটোৰ নাম আৰু নম্বৰটো দিব তাৰপিছত নেম এণ্ড নাম্বাৰ অফ পুলিং ষ্টেচন আৰু নাম্বাৰ অফ ইলেক্টৰ মানে কিমান সংখ্যক ভোট আছে ধৰক আপোনাৰ 1100 ভোট আছে আপোনাৰ পুলিং ষ্টেচনত গতিকে তাতে লিখিব আৰু নেম এণ্ড নাম্বাৰত কোনটো চেণ্টাৰত পৰিছে আৰু নামটো লিখি দিব তাৰপিছত এইখিনি ৰেডি কৰাৰ পিছত চিগনেচাৰ অফ দ্য প্ৰিজাইডিং অফিচাৰ আপোনালোকে দেখা পাইছে তলত উইথ ডেট তাৰিখটো দিব চহীটো কৰি থ'ব আৰু আপুনি ইয়াতে আৰু ফিল আপ কৰাৰ প্ৰয়োজন নাই যিটো চিৰিয়েল নাম্বাৰ দেখা পাইছে এইবিলাকত মানে কোনোবা যদি আহে ধৰক ছেক্টৰ অফিচাৰ আহিল বা কোনোবা বেলেগ দায়িত্বত থকা কোনোবা অফিচাৰ আহিল বা পুলিচৰ কোনোবা SI আহিলে তেখেতসকলে ইয়াতে নিজৰ নামটো লিখিব টাইম অফ ভিজিট কোনটো টাইমত আহিলে কিবা ডিছক্ৰিপশ্যন থাকিলে লিখি দিব ৰিমাৰ্কছত দিব আৰু নিজৰ চহীটো কৰিব মানে এইটো এটা প্ৰমাণ যে আপোনাৰ বিভাগীয় কৰ্তৃপক্ষই আপোনাৰ এই পুলিং ষ্টেচনটো মানে ভিজিট কৰিছে ডিউৰিং পোল গতিকে এইখন সেইকাৰণে মই নেক্সট ইয়াতে ৰাখিছোঁ খুব ইম্পৰ্টেণ্ট ফৰ্ম ভিজিট চিট তাৰপিছত নেক্সট ফৰ্মখনলৈ আগবাঢ়িছোঁ নেক্সট আছে এইখন আপোনালোকে ফিল আপ নকৰিলেও হ'ব তথাপি এনেকুৱা ধৰণৰ ফৰ্ম আপোনালোকে পাব ফৰ্ম অফ ডিক্লাৰেশ্যন বাই দ্য ইলেক্টৰ হোজ নেম ইজ ইন এবচেণ্টি শ্বিফটেড অৰ ডেড লিষ্ট মানে কোনোবা যদি মানে মৃত্যু হৈছে বা কাৰোবাৰ শ্বিফ্ট হৈছে কোনোবা বিয়া হৈ গৈছে মহিলা তেতিয়া তেখেতৰ ইয়াৰ পৰা মানে শ্বিফ্ট হৈ গৈছে বেলেগ চেণ্টাৰত গুচি গৈছে নামটো গতিকে এনেকুৱা এখন ফিল আপ কৰিব লগা হ'ব পাৰে কিন্তু তেনেকুৱা নহয় আজিকালি একেবাৰে শ্বিফটেডখিনি অলৰেডি ডিলিট কৰিয়ে ধুনীয়াকৈ আপোনালোকৰ মাৰ্ক কপিটো আহিব মাৰ্ক কপি নহয় চৰি ইলেক্ট্ৰল ৰোল যিটো আহিব গতিকে তথাপি এইখন ফৰ্ম আপোনালোকে পাব পাৰে জানি থওক কি ফিল আপ কৰিব লাগে ইয়াতে আই হিয়াৰ বাই solemnly declared and affirm that I am the same person whose name appears at the serial number মানে এই মানুহজনে দিব এইটো ডিক্লাৰেশ্যনটো চিগনেচাৰ অফ দ্য থাম্ব ইমপ্ৰেশ্যন অফ দ্য ইলেক্টৰজনে নিজে ক'ব লাগিব যে মই সেই মানুহজনে হয় তাৰপিছত তলত কিন্তু আপোনাৰ চহী আছে গতিকে চাই ল'ব আপোনালোকে এইখন তাৰপিছত নেক্সট আৰু ফৰ্ম মই দেখাই আছোঁ এইখন এখন ফৰ্ম অফ ডিক্লাৰেশ্যন বাই ইলেক্টৰ এবাউট এজ মানে আপুনি যদি কোনোবা এজনক ধৰক ভোটাৰক 18 বছৰতকৈ সৰু যেন লাগিছে আপোনাৰ তেতিয়া আপুনি ডিক্লাৰেশ্যন এখন ল'ব পাৰে তেখেতৰ পৰা যে তেখেতে ডিক্লেয়াৰ দিব লাগিব চিগনেচাৰ এণ্ড থাম্ব ইমপ্ৰেশ্যন অফ দ্য ইলেক্টৰজনে নিজে দিব লাগিব ইয়াতে দিছে আই হিয়াৰ বাই solemnly declare and affirm that my age was more than 18 years তাৰমানে মই নিজে ডিক্লেয়াৰ কৰিছোঁ যে মই ঘোষণা কৰিছোঁ যে মোৰ বয়স 18তকৈ বেছি হয় আৰু তেখেতৰ চহী থাকিব ফাদাৰ নেম আছে তলত ফাদাৰ নেম মাদাৰ হাজবেণ্ড নেম যিকোনো এজনৰ নাম লিখিব লাগিব তেখেতে লিখিব বা আপুনিও লিখি দিব পাৰে কিন্তু চহীটো কিন্তু ল'ব লাগিব নহ'লে থাম্ব ইমপ্ৰেশ্যন ল'ব লাগিব যিসকলে চহী দিব নোৱাৰে পাৰ্ট নাম্বাৰ অফ দ্য ইলেক্ট্ৰল ৰোল পাৰ্ট নাম্বাৰ ক'ত আছে
তাতে চাই লিখি দিব কোন কিমান নম্বৰ পাৰ্ট নাম্বাৰত আছে আপোনাক যিখন দিব ইলেক্ট্ৰন ৰোলত লাষ্টত কিন্তু আপোনাৰ সিগনেচাৰ অফ দ্য প্ৰিজাইডিং অফিচাৰ নাম্বাৰ এণ্ড নেম অফ পুলিং ষ্টেচন আৰু ডেট এইটো লিখিব লাগিব খুব ইম্পৰ্টেণ্ট এইখন কিন্তু তেনেকুৱা নহয় বাৰু তেনেকুৱা খুব কমে হয় তথাপি এইখন ফৰ্ম আপোনালোকে পাব পাৰে সেইকাৰণে মই ইয়াতে ইনক্লুড কৰিলোঁ ভিডিঅ'টোত তাৰ পাছৰ ফৰ্মখন এইখন ডিক্লাৰেশ্যন বাই দ্য কম্পেনিয়ন অফ ব্লাইণ্ড অৰ ইনফাৰ্ম ইলেক্টৰ মানে অন্ধ বা দুৰ্বল যদি কোনোবা ভোটাৰ যায় তেখেতৰ লগত এজন কম্পেনিয়ন যাব লাগিব মানে কোনোবা এজন মানে সহায়ক হিচাপত যাব লাগিব সহায়ক হিচাপত গ'লে তেখেতৰ ডিক্লাৰেশ্যনটো দিব লাগিব ইয়াতে এছেম্বলি কনষ্টিটুৱেঞ্চি ইয়াতে বাৰু সেইটো নাই এইটো এখন যিহেতু লোকসভা ইলেকশ্যনৰ গতিকে এইখিনি চাই ল'ব ছিগনেচাৰ অফ দ্য কম্পেনিয়ন ইয়াতে যিজনে যায় চহী কৰি দিব লাগিব ফুল এড্ৰেছ টু বি গিভেন ফুল এড্ৰেছ দিব লাগিব আপুনি তেখেতৰ পৰা ল'ব লাগিব ডিক্লাৰেশ্যন ইয়াতে দিছে নামটো লিখিব লাগিব আই ছান অফ নামটো লিখিব লাগিব দেউতাকৰ এজটো লিখিব লাগিব ৰেচিডেঞ্চ লিখিব লাগিব গতিকে এইখন আপোনালোকে চাই ল'ব ডিক্লাৰেশ্যন এইখন থাকিবই আপোনালোকৰ প্ৰত্যেকটো ইলেকশ্যনত থাকে এইখন কিন্তু এটা কথা বাস্তৱত আপোনালোকে এইকেইখন ইউজ নকৰাই ভাল আপোনালোকে সেইটো মেনেজ কৰিব তাৰ পিছৰ ফৰ্মখনলৈ আগবাঢ়িছোঁ এইখন মানে লেটাৰ কমপ্লেইন টু দ্য SHO পুলিচ মানে আপুনি যদি পুলিচক কিবা কমপ্লেইন দিব খোজে ধৰক চেলেঞ্জ ভোট হ'ল চেলেঞ্জ ভোটত ধৰক কোনোবা এজনে মানে ভোটটো দিলে কোনো মানে তেখেতৰ ওপৰত চেলেঞ্জ হ'ল তেতিয়া আপুনি 2 টকা এটা ল'ব লাগিব সেইখিনি আপুনি ট্ৰেইনিঙত পাবই আৰু ৰিচিপ্ট আছে ইয়াতে ৰিচিপ্টটো কেনেকুৱা হ'ব মই দেখাম যদি আপুনি কিবা তেনেকুৱা ধৰণৰ বিসংগতি পায় বা প্ৰক্সি ভোটৰ ক্ষেত্ৰত পায় ইয়াতে এইখন লিখিব লাগিব টু দ্য ষ্টেচন হাউচ অফিচাৰ লিখিব নামটো ছাবজেক্ট ইলেকশ্যনটো লিখিব এইবিলাক তাৰপিছত ডেট অফ পলটো লিখিব তাৰপিছত এইখিনি দিব আপোনাৰ নাম তাৰপিছত ইয়ৰ ফেইথফুলি ছিগনেচাৰ অফ প্ৰিজাইডিং অফিচাৰ আপোনাৰ নামটো লিখিব নামটো লিখাৰ পিছত তাতে ধুনীয়াকৈ ছিগনেচাৰটো কৰিব তলত প্লেজ আছে ডেট আছে দিব তাৰপিছত ৰিচিপ্ট এখন দিব আপোনাক তাৰ পৰা নেক্সটলৈ আগবাঢ়িছোঁ আপোনালোকৰ ৰিচিপ্ট কেইখন এনেকুৱা ধৰণৰ হ'ব ৰিচিপ্ট বুক বুলি আছে 2 টকা যে আপোনালোকে ৰাখিব এনেকুৱা হ'ব অকণমান বেলেগ হ'ব পাৰে কিন্তু এনেকুৱা হ'ব প্ৰিজাইডিং অফিচাৰ 4 পুলিং ষ্টেচন নাম্বাৰ ইয়াতে চহীটো থাকিব 2 টকাটো ল'লে আপোনালোকে ৰিচিপ্ট দিব লাগিব চেলেঞ্জ ভোটৰ ক্ষেত্ৰত কৈছে এইটো ৰিচিপ্টখন এনেকুৱা ধৰণৰ মই দেখাই দিলোঁ একেবাৰে তাৰপিছত নেক্সটলৈ আগবাঢ়িছোঁ আপোনালোকে এই ফৰ্মখন পাব পাৰে 16 পইণ্ট অবজাৰ্ভাৰ মানে 16টা পইণ্ট থাকে ইয়াতে ফৰ্মেট ফৰ প্ৰিজাইডিং অফিচাৰ্ছ এডিশ্যনেল ৰিপৰ্ট টু বি ছাবমিটেড টু দ্য কনষ্টিটুৱেঞ্চি অবজাৰ্ভাৰ মানে আপোনাৰ যিটো চেণ্টাৰ তাৰ ওপৰত বিৱৰণ সুধিছে মানে 16টা পইণ্ট মানে ইয়াতে চাব আপোনালোকে পুলিং বুথ তাতে দিব নাম্বাৰ CPF ডিপ্লট ইয়েছ অৰ নো মানে ইয়াতে চিকিউৰিটি ফ'ৰ্চৰ কথাও কৈছে ইয়াতে আছেনে নাই চাব মাইক্ৰ' অবজাৰ্ভাৰ দিছেনে নাই কিছুমান চেণ্টাৰত মাইক্ৰ' অবজাৰ্ভাৰ নিদিয়ে তাতে সেইটো চাব CPFটো একচুৱেলি এইটো চিকিউৰিটিৰ কথা কোৱা নাই বাৰু এইটো CPFৰ মিনিংটো চাব লাগিব তথাপি আপোনালোকে চাই ল'ব মই জাষ্ট ফৰ্মখন দেখালোঁ ভিডিঅ' কেমেৰা ডেপ্লয়ড গতিকে সকলোতেতো CCTV নাথাকে গতিকে আপোনাৰ চেণ্টাৰত থাকিলে ইয়েছ দিব মই এইখন জাষ্ট ডেমো দেখাইছোঁ ইয়াতে নো বুলি আছে টোটেল ভোটাৰ্ছটো লিখিব নাম্বাৰ অফ ভোটাৰ্ছ পোল্ড কিমান হ'ল এইবিলাক শেষত লিখিব লাগিব আপোনালোকে গতিকে 16টা পইণ্ট আছে এইখিনি আপোনালোকে ফিল আপ কৰি দিব লাগিব তাৰ পিছৰ ফৰ্মখনলৈ আগবাঢ়িছোঁ এতিয়া এইখন মই নেক্সট ৰাখিলোঁ ফৰ্মখন এইখন খুব ইম্পৰ্টেণ্ট ফৰ্ম মই যে আপোনালোকক প্ৰথমতে কৈছিলোঁ ডিক্লেৰেশ্যন ফৰ্ম 2খন লাগিব এতিয়া শেষ হোৱাৰ পিছত এইখন লাগিব ডিক্লেৰেশ্যন এট দ্য এণ্ড অফ পোল ছিগনেচাৰ থাকিব আপোনাৰ ইয়াতে প্ৰিজাইডিং অফিচাৰ তাৰপিছত ডেট থাকিব টাইম থাকিব আৰু এইটো নাপাহৰিব আপোনালোকে পুলিং এজেণ্টসকলৰ চহী প্ৰথম নামটো আৰু অফ কেণ্ডিডেট মানে কোনজন কেণ্ডিডেটে পঠাইছিলে ধৰক BPFৰ কোনোবা এজন কেণ্ডিডেটে পঠাইছে তাতে অফ কেণ্ডিডেট বুলি কওঁতে নামটো লিখিব কেণ্ডিডেটজনৰ কিন্তু সন্মুখৰ নামটো কিন্তু পুলিং এজেণ্টজনৰ ল'ব তাৰপিছত আপোনালোকে পুলিং এজেণ্টজনৰ ল'ব মানে নামটো আপোনালোকে লিখিব নালাগে ছিগনেচাৰ তেখেতসকলে কৰিব আৰু তাৰপিছত ইয়াতে কৈছে ছিগনেচাৰ দিবলৈ মানে মানা কৰা বা কোনে ল'বলৈ মানা কৰিলে 17C বুলি কৈছে ইয়াতে বা বেলট পেপাৰ একাউণ্ট যিটো 17C এখন থাকে সেই ফৰ্মখন আপোনালোকে এক কপি দি থৈ আহিব লাগে গতিকে ইয়াতে কি হয়তো 17C নাথাকিব পাৰে এইবাৰ যিহেতু বেলট পেপাৰ ইউজ হ'ব বেলট পেপাৰ একাউণ্ট থাকিব আৰু তাৰ ওপৰত মই ভিডিঅ' বনাইছোঁ অলৰেডি কিন্তু মই 17Cখন অকণমান আপোনালোকক দেখাই দিম এতিয়া কেনেকুৱা ধৰণৰ এইখন হৈছে 17C একাউণ্ট অফ ভোটাৰ্ছ ৰেকৰ্ডেড মানে
ভোটাৰ্ছবিলাকৰ মানে এটা ৰেকৰ্ড এটা ৰখাৰ কাৰণে আৰু এইখন ফৰ্ম ইয়াতে আছে নেম এণ্ড নাম্বাৰ অফ পলিং ষ্টেচন লিখিব লাগিব কোনটো কনষ্টিটুৱেঞ্চিৰ পৰা খেলিছে তাৰপিছত ইয়াতে বেলট বক্সৰ নাম থাকিব ইয়াতে যিটো ভিভিপেট আছে এইটো লোকসভা ইলেকশ্যনৰ ক্ষেত্ৰত হয় এইখন গতিকে তাতে বেলট বক্সৰ নাম থাকিব আপোনালোকে পেপাৰ চিলৰ নাম থাকিব নাম মানে হেৰিৰ নাম্বাৰটো থাকিব কেইখন ইউজ হ'ল সেইটো থাকিব তাৰপিছত এইখিনিয়ে থাকিব আৰু বেলেগ নহয় আৰু কিমান ভোটাৰ্ছ আছিলে গতিকে এখন 17C দেখাইছোঁ কিন্তু আপোনালোকৰ এইবাৰ বেলট পেপাৰ একাউণ্টহে থাকিব 17Cখন নাথাকে বাৰু মোৰ বোধেৰে নাথাকিব লাগে তাৰপিছত বেলট পেপাৰ একাউণ্টখন বাৰু মই নেদেখাওঁ এতিয়া মই ডাইৰেক্ট গৈছোঁ ইংৰাজী এখন ফৰ্ম যিখন আগত দেখুৱাখন অসমীয়া আছিলে প্ৰিজাইডিং অফিচাৰ্ছ ডায়েৰী তাৰপিছত চাওক আপোনালোকে এইখন হৈছে খুব ইম্পৰ্টেণ্ট প্ৰিজাইডিং অফিচাৰ্ছ ডায়েৰী মই ইংৰাজী মানে কমেণ্ট আহিছিলে দুটামান ইংৰাজীখন দেখাব দিছিলে সেইকাৰণে মই দেখাই দিলোঁ নেম অফ দ্য কনষ্টিটুৱেঞ্চি তাতে থাকিব কোনটো ডেট অফ পোল নাম্বাৰ এণ্ড নেম অফ দ্য পুলিং ষ্টেচন এইখিনি আপোনালোকে জানিব যোনটো ষ্টেচনত পৰিব নাম্বাৰ আৰু নেম ডেট অফ পোল ইলেকশ্যনৰ দিনটোত ডেটটো লিখিব নেম অফ কনষ্টিটুৱেঞ্চি লিখিব ব্লক লেটাৰত কোনটোত পৰিছে ধৰক আপোনালোকে গুৰেশ্বৰ হ'লে নাম্বাৰ 30 গুৰেশ্বৰ হয় দে লোকেটেড ইন মই প্ৰথম দিনাখনে কৈছিলোঁ গভমেণ্ট বিল্ডিং নে কি নে প্ৰাইভেট গতিকে গভমেণ্ট বিল্ডিঙে হয় বেছিভাগ আপোনালোকে গভমেণ্ট বিল্ডিঙত টিক দিব বা য়েছ বুলি লিখিব নাম্বাৰ অফ পুলিং অফিচাৰ্ছ ৰিক্ৰুইটেড লোকেলি আপোনালোকে দিছে নেকি মানে থাৰ্ড পুলিঙলৈকেতো থাকে নিৰ্বাচন আয়োগৰ পৰা দিয়ে গতিকে লোকেলি দিব পাৰে প্ৰিজাইডিং অফিচাৰৰ সেইদিনাখন পাৱাৰ থাকে যদি লোকেলি যদি আপুনি দিয়া নাই ন' বুলি দিব গতিকে আপোনালোকে ন' বুলি দিব এইবিলাক ভেজালত যাব নালাগে আৰু তাৰপিছত এপইণ্টমেণ্ট অফ পুলিং অফিচাৰ মেড ইন দ্য এবচেঞ্চ অফ ডিউটি গতিকে কোনোবা আপোনালোকৰ এবচেণ্ট থাকোঁতে আপোনালোকে দিছিল নেকি গতিকে ন' বুলি লিখিব তাৰপিছত ইয়াতে ইলেক্ট্ৰনিক ভোটিং মেচিনৰ কথা কৈছে ইয়াতে বাৰু নালাগে আপোনালোকে তাতে বেলট বক্সৰ কথা থাকিব পেপাৰ চিলৰ কথা থাকিব সেইখিনি চাব তাৰপিছত নাম্বাৰ অফ পুলিং এজেণ্ট প্ৰেজেণ্ট এট দ্য কমেন্সমেণ্ট অফ পুল মানে কিমানজন প্ৰেজেণ্ট আছিল তেতিয়া পুলিং এজেণ্ট যেতিয়া মানে আপোনালোকে ভোট গ্ৰহণ আৰম্ভ কৰিছিল নাম্বাৰ অফ পুলিং এজেণ্ট হু এৰাইভ লেট কোনে মানে দেৰিকৈ আহিছিল নীল বুলি দিব বা যদি কোনোবা 2-এজন দেৰিকৈ আহিছে দিব পাৰে আপোনালোকে সেইটো আপোনালোকৰ ইচ্ছা নাম্বাৰ অফ পুলিং এজেণ্ট প্ৰেজেণ্ট এট দ্য ক্ল'জ অফ পোল মানে শেষত একেবাৰে যেতিয়া আপোনালোকে ভোট ডিক্লাৰেশ্যন দিছিলে ভোট শেষ হ'ল বুলি তেতিয়া কিমানজন আছিলে পুলিং এজেণ্ট গতিকে আপোনালোকে ইয়াতে যদি 5জন বুলি দিয়ে তাতেও 5জনৰে চহী ল'ব ঠিক তেনেকুৱা গতিকে অলপ মিলালে ভাল মই যে অকণমান আগত দেখালোঁ আপোনালোকক ডিক্লাৰেশ্যন ফৰ্মখন লাষ্টত গতিকে তাতে যদি 7জনৰ চহী লয় ইয়াতো 7 বুলি দিব 7জন প্ৰেজেণ্ট আছিল বুলি দিব তাৰ পাছত টোটেল নাম্বাৰ অফ ভোটাৰ্ছ এছাইন টু দ্য পুলিং ষ্টেচন কিমান আছিলে ধৰক 1100 আছিলে কিমান হ'ল ইলেক্ট্ৰল ৰোল মতে নাম্বাৰ অফ ইলেক্ট্ৰল ৰোলছ এলাউড টু ভোট একৰ্ডিং টু মাৰ্ক কপি মতে কিমান হ'ল ধৰক ফাৰ্ষ্ট পুলিং এজে মাৰ্ক কপিখন ইউজ কৰিব তাৰ মতে কিমান হ'ল আপোনালোকৰ তাৰপিছত ইয়াতে দি আছে টোটেল নাম্বাৰ অফ ইলেক্টৰ্ছ এছ এণ্টাৰ্ড অৰ দ্য ৰেজিষ্টাৰ অফ ভোটাৰ্ছ এতিয়া ৰেজিষ্টাৰ অফ ভোটাৰত থকা মতে কিমান হ'ল এইটো আপোনালোকক মিলি থাকিব লাগিব সংখ্যাটো নাম্বাৰ অফ ভোটছ ৰেকৰ্ডেড এজ পাৰ দ্য ভোটিং মেচিন এইটো ভোটিং মেচিনৰ কথা আহি নপৰে ইয়াত এইখিনি মাত্ৰ আপোনালোকে চাব তাৰপিছত নেক্সটটো চাব ইয়াতে 11 নম্বৰ নাম্বাৰ অফ ইলেক্টৰ্ছ হু ভোটেড মেন কিমান ওমেন কিমান থাৰ্ড জেণ্ডাৰ কিমান টোটেলটো চাব এই যিটো মেন ওমেন থাৰ্ড জেণ্ডাৰ মিলি টোটেল যিটো হ'ব টোটেলটো কিন্তু এই অলপ আগত যে আপোনালোকে দিলে কিমান হ'ল মাৰ্ক কপি মতে ৰেজিষ্টাৰ অফ ভোটাৰ্ছ মতে তাৰ লগত মিলিব লাগিব টোটেলটো তাৰপিছত 12 নম্বৰ আছে চেলেন ভোটছ এইবিলাক নীল বুলি লিখিব সেইবিলাকলৈকে যাব নালাগে আপোনালোকে নাম্বাৰ অফ পাৰ্চন হু হেভ ভোটেড ইডিচিৰ ক্ষেত্ৰত নীল বুলি দিছোঁ কিন্তু নীল নহ'বও পাৰে কেতিয়াবা মানে কোনোবা হেৰিত যদি ফৌজি মানুহ আছে কিবা তেখেতসকলে যদি ইডিচি এপ্লাই কৰিছিলে বা পৰিয়ালৰ কোনোবা এজনক দায়িত্ব দিছে তেখেতসকলে ফৰ্ম এখন লৈ আহিব সেই মানুহজনৰ এগেইনষ্টে পৰিয়ালৰ যিকোনো এজনে দিব পাৰিব ভোটটো গতিকে যদি এজন আছে এজন বুলি লিখিব ইয়াতে বাৰু নীল বুলি আছে তাৰপিছত এইবিলাক লিখিব নাম্বাৰ অফ ইলেক্টৰ্ছ হু ভোটেড উইথ হেল্প অফ কম্পিনিয়ন মই কৈছোঁ এইবিলাক নীল বুলি দিব কাৰণ কম্পিনিয়নৰো দেখাব নালাগে তেতিয়াহ'লে আপোনালোকে আকৌ ব্লাইণ্ড এণ্ড ইনফাৰ্ম ভোটাৰৰ কম্পিনিয়নৰ ফৰ্মখন ফিল আপ কৰিব লাগিব ইয়াত যদি দেখায় কাৰণ ইয়াতে ইয়েছ বুলি দিলে তাতে যদি আপোনালোকে নেদেখায় ইয়েছ বুলি দিয়াৰ লগে নিশ্চয় কোনোবা এজন লগত সহায়ক হিচাপে আনিছিলে কোনোবা এজন দুৰ্বল ভোটাৰ বা অন্ধ ভোটাৰে গতিকে তাতে ডিক্লাৰেশ্যন লাগিব নহয় গতিকে ইয়াতে ন' দিলে তেতিয়াহ'লে আপোনালোকৰ প্ৰব্লেম নাই কিন্তু ইয়েছ বুলি দিলে কিন্তু তাতে আপোনালোকে খামত ভৰাই দিব লাগিব এখন ফিল আপ কৰি তাৰ পাছত এইবিলাক আছে নাম্বাৰ অফ টেণ্ডাৰ ভোটছ 00 নাম্বাৰ অফ ইলেক্ট্ৰনছ ফ্ৰম ডিক্লাৰেশ্যন টু দ্য এজ অবটেইন এজৰ কথাত আপোনালোকে নীল বুলিয়ে যাব এইবিলাক তাৰপিছত ইয়াতে নাম্বাৰ ভোটছ কাষ্ট ইন এভৰি 2 আৱাৰ্ছ ৰিপৰ্টটো গতিকে এইটো আপুনি ছেক্টৰক যিটো দি থাকিব 2 ঘণ্টাৰ মূৰত তাৰ লগত মিলিলে ভাল গতিকে এইবিলাকে আছে মই জাষ্ট দেখালোঁ তাৰপিছত লাষ্টৰ পেজটো দেখালোঁ ইলেক্টৰেল অফেন্স ডিটেইলছ
তাৰপিছত ৱাজ মাত্ৰ ইয়াতে লাষ্টত এই আপুনি 27 নম্বৰটো ইয়াছ বুলি দিব। তাৰমানে আপোনাক সুধিছে ডিক্লাৰেশ্যন দিছিল নে নাই, আপোনালোকে ইয়াছ বুলি দিব। আৰু মই অলপ ভিডিঅ'টো অলপ খৰটকীয়া কৰিছোঁ কাৰণ বেছি দীঘল হৈ যায়। আপোনালোকে পঢ়ি ল'ব স্ক্ৰীনশ্বট লৈ যদি চাব বিচাৰে। আৰু 2-এখন হয়তো ফৰ্ম থাকি যাব পাৰে, মই বেছিভাগে ইনক্লুড কৰিব খুজিলোঁ। আৰু কিবা এক্সপ্লেনেশ্যনত হয়তো ভুল ভ্ৰান্তি হ'ব পাৰে, তাৰ কাৰণে ক্ষমা কৰি দিব। ধন্যবাদ।